ব্ৰেকটো লাগিব পয়সা চলি যাবে এক মিনিট আজি মই আমাৰ ৰাইজক আমাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকে দেখা পাইছে যে আমাৰ এই পবিত্ৰ শিৱদৌলৰ সন্মুখত আমাৰ বহুত আমাৰ জাবৰ এনে মানুহবোৰ বাহিৰত পেলাই থৈছে ডাষ্টবিন থাকিলেও তেওঁলোকে ডাষ্টবিনত পেলোৱা নাই তো আজি আমি এটা বিশেষ কাৰ্যসূচী আমাৰ ফ্ৰেণ্ড ক্লাবৰ সদস্যৰ যোগেদি আমি লৈছো যে চাৰিওফালে য'ত আমাৰ পবিত্ৰ অনুষ্ঠান আছে গীৰ্জাঘৰ মন্দিৰ নামঘৰ আমাৰ মছজিদ তাৰ সন্মুখত যিখিনি প্লাষ্টিক বা বিভিন্ন ধৰণৰ জাবৰ আছে আমি আমাৰ ফ্ৰেণ্ড ক্লাবৰ সদস্যসকলক য'তে আছে তাতে আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে আজিৰ তাৰিখত আমি ৰাইজৰ প্ৰতি দায়বদ্ধ হৈ আৰু আমাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি দায়বদ্ধ হৈ তাৰ অনুষ্ঠানৰ সন্মুখত এটা সৰু এটা চাফাই অভিযান আয়োজন কৰিব লাগে আৰু আজি মই নিজে ইয়াত শিৱদৌলত সেৱা আগবঢ়াই প্ৰাৰ্থনা কৰি আজি সেই কাৰ্যসূচীত আগভাগ লৈছোঁ কি সংকল্প আজি দিনটোত জন্মদিনত বহু সংকল্প আজি পবিত্ৰ শিৱদৌলৰ প্ৰাংগণত আহি এটাই আমি প্ৰণ লৈছোঁ যে ৰাইজৰ প্ৰতি আমি সদায় এজন সেৱক হিচাপে আমি কাম কৰি যাম আৰু সেৱা এটা মনোভাৱ লৈ আমি ৰাইজৰ মাজত থাকিবলৈ বিচাৰোঁ ৰাইজক আমি সেৱা কৰিবলৈ বিচাৰোঁ আৰু সেৱা কৰিবলৈ ৰাইজে আমাক পৰামৰ্শ দিয়ক তাকত দিয়ক শক্তি দিয়ক আশীৰ্বাদ আপুনি নিশ্চয় কৃতজ্ঞ হৈ ৰ'ব আজি আপোনাৰ জন্মদিনৰ দিনা ঐতিহাসিক শিৱদৌলত মূৰ দোৱালে আজি এই দিনটোত সাংসদ হিচাপে আহি উপস্থিত হৈছে ৰাইজৰ গৌৰৱ গগৈ কি ক'ব মই আজি সম্বৰ্ধনা অনুষ্ঠানত য'ত আমাৰ জিলা কংগ্ৰেছ লগতে আমাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল আছে বিভিন্ন সমাজ অনুষ্ঠানৰ প্ৰতিনিধিসকল আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কথা কৈছোঁ যে এই লোকসভা ভিতৰত যে জয় হ'ল এয়া জয় মাত্ৰ এজন ব্যক্তিৰ জয় নহয় এয়া জয় মাত্ৰ এটা বিশেষ দলৰ জয় নহয় ইয়াত সকলোৰ ইয়াত ভূমিকা আছে সকলোৰ অৰিহণা আছে আৰু তাৰ বাবে আজি শিৱসাগৰ অঞ্চলৰ ৰাইজে গৌৰৱ অনুভৱ কৰিব লাগে যে যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল আজি সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চিত আৰু শিৱসাগৰ অঞ্চলৰ পৰা যে এই বাৰ্তা গৈছে এই বাৰ্তা অসমৰ চুকে কোণে জনসাধাৰণৰ কাণত পৰিছে যে কেনেদৰে ৰাইজে নিজৰ আবেগ স্বাভিমান ৰক্ষা কৰি শক্তি পইচা আৰু দমনৰ ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিলে আৰু জয়লাভ কৰিলে আমাৰ এতিয়া চেষ্টা যে অনাগত দিনত এই বাৰ্তা সকলোৰ ঠাইত আমি লৈ যাব পাৰোঁ আৰু লগতে আমি যোৱা সদনৰ অধিৱেশনত বিভিন্ন আমি শিৱসাগৰ অঞ্চলৰ ৰাইজবোৰ সমস্যাবোৰ দাঙি ধৰিছোঁ বিশেষকৈ ইয়াত এটা পাছপৰ্ট কেন্দ্ৰ লাগে আমাৰ শিৱসাগৰ যোৰহাটৰ যোৱাৰ
আমাৰ ৰাস্তা ঘাইপথৰ অৱস্থা ভাল নহয় লগতে ৰেলৰ কথা প্লেনৰ কানেক্টিভিটি যাতায়াতৰ কথা আমি দাঙি ধৰিছোঁ চিকিৎসা ক্ষেত্ৰত আমি অনাগত সময়ত আমি দাঙি ধৰিম আৰু আজি এইটোও ক'ব লাগিব যে বৰ্তমানৰ আমাৰ শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়া অসুস্থ তেওঁ সু আৰোগ্যৰ বাবে কামনা কৰিছোঁ ফোনৰ যোগেদি মই তেখেতৰ লগত অলপ দিন আগতে কথা পাতিছিলোঁ আৰু আশা কৰোঁ যে তেওঁ সোনকালে সুস্থ হৈ আকৌ ৰাইজৰ মাজত দেখা পাব